হেল্ল' গাইজ, গুড আফটাৰনুন। আজি ভাতকেৰেলা পোৰ বনাবৰ কাৰণে দুপৰীয়া সাজত মেনু লৈছোঁ। ভাতকেৰেলা লৈছোঁ বইল কৰি পেলাই। ইয়াতে সৰিয়হ লৈছোঁ বাটি পেলাই। ইয়াতে পিঁয়াজ লৈছোঁ কুচি কৰি। ইয়াতে জলকীয়াৰ গুড়িও লৈছোঁ। আহকচোন ভিডিঅ'টো বনাওঁ। এতিয়া মই বইল কৰি লৈছিলোঁ ভাতকেৰেলাটো। এতিয়া ভাতকেৰেলা বইল কৰাৰ পিছত এনেকৈ মই দিছোঁ। এয়া দেখিছে, কভাৰৰ পৰা ওলাই লৈছোঁ। মোৰ কভাৰৰ পৰা ওলাই লোৱা হৈ গৈছে। এতিয়া মিক্স কৰি ল'ম সৰিয়হৰ লগত। অকণমান নিমখ দিছোঁ সোৱাদ অনুযায়ী, কাৰণ আগতে দিছোঁৱেই নিমখ। এয়া দেখিছে, হালধিও দিছোঁ। এতিয়া মিক্স কৰি লৈ ল'ম এনেকৈ। এয়া দেখিছে, এয়া মই মিক্স কৰা হৈ গৈছে। এতিয়া ভাজি ল'ম। কেৰাহীটো গৰম দিছোঁ। এতিয়া কেৰাহীটো গৰম হৈ আহিছে। এতিয়া এইখিনি ভাজিবলৈ দি দিম। এতিয়া ভাজা আৰু ইয়াতে বেচন লৈ ল'ম 1 চামুচ, পেষ্ট বনাম। এয়া বেচন লৈছোঁ 1 চামুচ। এইপিনে চাউলৰ গুড়িও 1 চামুচ দিছোঁ, কাৰণ মচমচীয়া হ'ব চাউলৰ গুড়ি দিলে। সেইটো কাৰণে চাউলৰ গুড়ি লৈছোঁ। বেচন আৰু চাউলৰ গুড়ি দি পেষ্ট বনাম ভাতকেৰেলাৰ ওপৰত দিবৰ কাৰণে। ইয়াতে অকণমান দিছোঁ নিমখ, কাৰণ আগতে দিছোঁৱেই নিমখ গুটিত। সেইটো কাৰণে এতিয়া মই হালধিও অকণমান দিছোঁ। এতিয়া মই ভাজা হৈ গৈছে। এয়া দেখিছে, ভাজা হৈ গৈছে। এতিয়া নমাই দিম। খালি কভাৰবিলাকত সোমাই ল'ম। এয়া দেখিছে, ভাজা হৈ গৈছে। নমাই দিছোঁ এনেকৈ। আপোনালোকেও যদি কেতিয়াবা বনোৱা নাই, খোৱা নাই ভাতকেৰেলাবোৰ, তেনে এনেকৈ বনাই খাবচোন। আৰু যদি মোৰ ভিডিঅ'টো ভাল লাগে, লাইক কমেণ্ট কৰিবলৈ নাপাহৰিব। এয়া দেখিছে, ভাতকেৰেলাত মই কভাৰৰ ভিতৰত ভৰাই দিছোঁ ভাজাখিনি। এতিয়া মই পেষ্টখিনিও হৈ গৈছে, চাউলৰ গুড়ি পেষ্টখিনি। এতিয়া মই এনেকৈ লৈ ল'ম ভাতকেৰেলাটো। আৰু ভাতকেৰেলাৰ ওপৰত এনেকৈ দিলে, চাউলৰ গুড়ি দিলে মচমচীয়া হয়। সেইটোৰ কাৰণে মই চাউলৰ গুড়ি আৰু বেচনেৰে মিক্স কৰি পেলাই লৈছোঁ। এতিয়া এনেকৈ দি দিম ভাজিবলৈ। বৰা বনালোঁ। এয়া পোৰ হৈ গ'ল মোৰ। যদি ভিডিঅ'টো ভাল লাগে, লাইক কমেণ্ট কৰিব নাপাহৰিব। আজিলৈ বাই বাই।